গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি জানুৱাৰী মাহৰ ১৫ তাৰিখ আৰু মাঘ মাহৰ ১ তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ মাঘ মাহৰ ১ তাৰিখ আৰু জানুৱাৰী মাহৰ ১৫ তাৰিখ শুক্ৰবাৰ। আজি ভাৰতীয় সেনা দিৱস হয়। তিথি শুক্লা দ্বিতীয়া তিথি, নক্ষত্ৰ ধনিষ্ঠা নক্ষত্ৰ, যোগ সিদ্ধি যোগ, কৰণ কৌলৱ কৰণ, জন্মৰাশি মকৰ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৬:১৬ আৰু সূৰ্য অস্ত হ'ব ৪:৪৮। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দূৰভ্ৰমণ কৰিব লগা আজি আপোনালোকৰ হ'ব পাৰে। তথাপিও ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। নিজৰ ভুলৰ বাবে সমস্যাত পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে যিকোনো কাম কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। খং দমাই নাৰাখিলে বিপদ হোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ আজিৰ দিনটোৰ শুভ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধি হ'ব, লগতে আৰ্থিক ক্ষেত্ৰতো উন্নত ফলৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ উখল মাখল পৰিৱেশ এটা বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকৰ কিছু চিন্তা আহি পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান, তথাপিও নিশ্চিত নহ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে সিদ্ধি কৰি চাব পাৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সংযম ৰাখিব লাগিব। পাবলগীয়া ধন বিনা কষ্টৰে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো চিন্তাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব। মনৰ ভাৱটো আজি আপোনালোকে কাৰোবাৰ ওপৰত প্ৰকাশ কৰিলেও একো লাভ নোহোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশতো অকণমান চকু ৰখাটো উচিত, কাৰণ কোনো কথাত আজি আপোনালোকৰ খং বেছিকৈ উঠাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কোনো বিশেষ কামৰ দায়িত্ব আজি আপোনাৰ হাতলৈ আহি পৰিব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পাব। আপুনি কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত সন্তানৰ পৰা আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। লগতে আজি আপোনালোকৰ খৰচ বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজেৰে দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। গাখীৰ ব্যৱসায়ীসকলে আজিৰ দিনটো অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অলপ মনোযোগ দিবলগীয়া হ'ব পাৰে, কাৰণ আজি আপোনালোকৰ অৰ্থৰ ক্ষতিৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰতো আজি আপোনাৰ ৰাখিব লাগিব। বিশেষকৈ স্বাস্থ্যৰ প্ৰতি একেবাৰে আপোনালোকে অৱজ্ঞা নকৰাটো মংগল। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে।
ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পাব। সন্তানৰ পৰা আজি আপোনালোকৰ অৰ্থ ক্ষতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত সংগ লাভ কৰিবলৈ সক্ষম হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে চাব পাৰিব। ইয়াৰ পিছতেই কম বন্ধু বান্ধৱীসকল, খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো আৱেগিক হৈ পৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব যদিও কোনো লোকে যাতে আজি আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাই ভাল বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটোত ভবা ধৰণে দিনটো অতিবাহিত কৰিব নোৱাৰিব পাৰে। পাবলগীয়া ধন আজি আপোনালোকৰ হাতলৈ আহিব বা কোনো বিশেষ কামৰ দায়িত্ব আজি আপোনালোকৰ হাতলৈ আহিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাই উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব আপোনালোকে যিকোনো ক্ষেত্ৰত। আজি প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মস্থানত পৰিৱৰ্তনৰ বাবে সমস্যাত পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে কৰ্মক্ষেত্ৰত আজি আপোনালোকে পৰিৱৰ্তন নকৰাটোৱে উচিত বুলি ক'ব পৰা যায়। অবাবত অৰ্থ ব্যয়ৰ সংখ্যা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সা সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকৰ বেছি অৰ্থৰ ক্ষতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰতো সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। মনত দৃঢ়তাৰ ভাৱটো ৰাখিলে যিকোনো আধৰুৱা কাম কৰি সম্পূৰ্ণ নিশ্চয় আজি আপোনালোকে কৰিব পাৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল প্ৰভাৱ হ'ব যদিও লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলেও আজি এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে মধ্যম হিচাপে আজিৰ দিনটো পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত ইমান অশান্তি দেখিবলৈ পোৱা নাযাব পাৰে। বিশেষকৈ যিকোনো বিশেষ কামত আজি আপোনালোকে হাত দিওঁতে দুই এবাৰ ভালকৈ চাই বুজি লোৱাৰ পিছতহে হাত দিয়াটো উচিত বুলি ক'ব পৰা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। তথাপিও নিজেই অলপ আগভাগ ল'ব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য অলপ ৰাখিব লাগিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও স্বাস্থ্যৰ প্ৰতি চকু ৰখাটো দৰকাৰ। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অবাবত অৰ্থ ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত আজি আপোনালোক লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আকস্মিক দুৰ্ঘটনা পতিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। আত্মীয়ৰ সহায়ত আজি আপোনালোকে যিকোনো ক্ষেত্ৰত আগুৱাই যাব পাৰিব। যিকোনো সমস্যাৰ পৰা আজি আপোনালোকে পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ আজি আপোনালোকৰ যাতে বেয়া নকৰায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো ভাল বন্ধুৱে আজি আপোনাক সহায় সহযোগিতা কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব। পোহনীয়া জীৱ জন্তু যাতে ঘৰৰ পৰা হানি নহয় তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্য আগতকৈ আজি আপোনালোকৰ উন্নত হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ অভাৱনীয় চিন্তাই দেখা দিব পাৰে।
নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে আগৰ পৰাই অলপ চাই বুজি চলিবলৈ চেষ্টা কৰাটো উচিত। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ কিছু অশান্তি নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব, তথাপিও নিশ্চিত নহ'ব যে ভ্ৰমণ শুভই হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো একেবাৰে শুভ বুলি ক'ব পৰা যায়। প্ৰেমত আজি আপোনালোকৰ উৎসাহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু অশান্তি নামি অহাৰ সম্ভাৱনা দেখিবলৈ পাব। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে যাতে বিবাদৰ মাজত সোমাই পৰিবলগীয়া নহয়, তাৰ পৰা আগৰ পৰাই অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰাটো উচিত। বিয়া বাৰু জগতৰ লগত জড়িত লোকসকলে বিবাহৰ কাৰণে সাজু হোৱাটো উচিত বুলি আজিৰ দিনটোত ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে অলপ চকু ৰখাটোৱেই উচিত বুলি ক'ব পৰা যায়। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আজি আপোনালোকে ল'ব পাৰিব আৰু আত্মীয়ৰ সহায়ত কিছু সমস্যাৰ সমাধান হৈ পৰাও আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি টকা ধাৰলৈ নিদিব বা আনৰ পৰা টকা ধাৰলৈ নল'ব। পাৰিবাৰিক সমস্যাৰ লগত মনোমালিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। চাকৰিৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে, তাৰ ফলত মানসিক অস্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক লৈ সমস্যাত পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে ব্যৱসায়িক ক্ষেত্ৰত বিশেষ চকু ৰখাটো আজি আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা যান বাহন যদি আজি ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে দিনটো অনুকূল বুলিয়েই ক'ব পৰা যায়। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হৈ উঠাৰ ক্ষেত্ৰত কিছু সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে, কিন্তু পাবলগীয়া ধন সুন্দৰভাৱে আজি আপোনালোকে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো স্থান পৰিৱৰ্তন ঘটিব পাৰে। লগতে ঘৰুৱা পৰিৱেশ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও ঘৰত এটা আজি আপোনালোকৰ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পালেও সকলো কাম কৰাটো আজি আপোনালোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব পাৰে। মাতৃৰ স্বাস্থ্য আৰোগ্য দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি আগভাগ লৈ চাব পাৰে, আনন্দিত অনুভৱ কৰিব পাৰিব আজি আপোনালোকে। ঘৰুৱা পৰিৱেশতো আজি আপোনালোকৰ কিবা কথাত মনোমালিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আলোচনা বিলোচনা কৰি চাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতেই কম বন্ধু বান্ধৱীসকল, ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো সমস্যা বৃদ্ধি পাব যদিও ভাটিবেলালৈ সকলো সমস্যাৰ পৰিত্ৰাণ আজি আপোনালোকে নিজেই কৰি ল'ব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব। সন্তানৰ ভুল কামে আজি আপোনালোকৰ সন্মান লাঘৱ কৰাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকে লাভ কৰিব।
প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত কোনো লোকে বাধা প্ৰদান কৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু প্ৰেম বিবাহৰ যোগ দেখিবলৈ পোৱা যাব পাৰে কিছু কিছু ক্ষেত্ৰত। পিতৃ মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। মনটো সামান্য আশাবাদী হৈ পৰিব পাৰে যদিও সকলো আশা আজি আপোনালোকৰ পূৰণ হৈও নুঠিব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আগৰ পৰাই নিজকে সংযম কৰি ৰাখিবলৈ চেষ্টা কৰাটো উচিত। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব বা অৰ্থ লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পোৱাৰ ক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব আৰু ঘৰত যদি মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অবাবত যাতে আজি আপোনালোকৰ সময় অপব্যয় নহয় তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিবলৈ চেষ্টা কৰাটো উচিত। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এটা ভাল খবৰ অহাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আজি আপোনালোকৰ যুৱকসকলে আগভাগ ল'লে সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। মহিলাসকলতকৈ যুৱকসকলৰ আজিৰ দিনটোৰ বেছি ভাগ্যই সহায় কৰা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিৰ ক্ষেত্ৰত বেমেজালি দেখা দিব পাৰে। দুৰ্ঘটনা হৈ আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মত আনৰ সহায়ে ক্ষতি কৰিব পাৰে আজি আপোনাক। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰো মত বিৰোধৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ ভাল বন্ধুৰ বিচ্ছেদৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত ভবাতকৈ কিছু পৰিমাণে বেয়াহে উন্নত দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব। সন্তানৰ কাৰণে আজি আপোনালোকৰ অৰ্থব্যয়ৰ সম্ভাৱনা দেখিবলৈ পাব। লগতে প্ৰেমতো অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল প্ৰভাৱ আৰু আগ্ৰহ ভাৱটো বেছি দেখিবলৈ পোৱা যাব। ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই উচিত, কাৰণ দুৰ্ঘটনা হৈ আঘাত পোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। লগতে ৰাতিপুৱা সোনকালে উঠি ফুল, তুলসী, বেলপাত, সেন্দুৰ লৈ আপোনালোকে এখন কলপাতত পানীত উটাই দিব। তাৰ ফলত দুৰ্ঘটনাৰ আশংকা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত আগ্ৰহ ভাৱটো বেছিকৈ দেখুৱাওক। শিক্ষাগুৰুসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত বাধা সৃষ্টি হৈ ক্ষতিসাধন হোৱাৰো আশংকা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি যান বাহন ঘৰত ক্ৰয় কৰিব বিচাৰে বা যিকোনো মূল্যৱান সম্পদ যদি ঘৰত ক্ৰয় কৰিব বিচাৰে তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ লগত সহায় সহযোগিতা কৰা বা আলোচনা বিলোচনা কৰি লোৱাটো উচিত বুলি ক'ব পৰা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। আজি আপোনালোকৰ দিনটোৰ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল বুলি ক'ব পৰা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ আগভাগ লওঁতে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে, কাৰণ ভুল হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটো আপোনালোকৰ। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ যান বাহনৰ লগত জড়িত লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে, কাৰণ ক্ষতি হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব। হাতলৈ টকা পইচা আহিব, কিন্তু আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে।
কৰ্মসংস্থাপন হ'ব পাৰে আজি আপোনালোকৰ। বন্ধুৰ বিচ্ছেদৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে দিনটো অতিবাহিত কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় যদিও আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ নতুন নতুন সমস্যাৰ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ আজি আপোনালোকৰ চিন্তিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব যদিও কোনো লোকে যাতে আজি আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানত খেলিমেলি কৰিবলৈ সৃষ্টি নকৰে বা চেষ্টা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰেমত হতাশাৰ মাজেদি দিনটো অতিবাহিত হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি বা অগ্ৰগতি দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অলপ মনোযোগ দিব লাগিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি আনৰ কথাৰ মতে চলিবলৈ চেষ্টা নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ শৰীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো আজি আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সৰু সুৰা কথাতে অশান্তি সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে, কাৰণ আজি আপোনালোকৰ অৰ্থ ব্যয় পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। হাতলৈ টকা পইচা আহিব যদিও আজি আপোনালোকে কিন্তু জমা কৰি ৰাখিব নোৱাৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলে আজি খেল ধেমালি কৰা লোকসকলে বিশেষকৈ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে, কাৰণ মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰিৰ পদোন্নতিৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যাব। হাতলৈ টকা পইচা আহিব, কিন্তু আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে বা খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। আনক সহায় কৰি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকে। ঘৰুৱা পৰিৱেশতো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো মধ্যম হিচাপে পাৰ হ'ব, আৰু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। শৰীৰৰ বিষ বেদনাই আজি আপোনাক কিছু কষ্ট দিব পাৰে। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰাটো অনিবাৰ্য। কাৰ্যকৰী পৰিকল্পনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে যদিও কিছু ক্ষেত্ৰত উপকৃত হ'ব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। আত্মীয়ৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে চিন্তাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ পথ লৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পাব, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম দেখিবলৈ পোৱা যাব পাৰে। চাকৰিৰ পদোন্নতিৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ পদোন্নতিৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে যদিও আজি আপোনালোকৰ মনটো কেতিয়াও হতাশাৰ মাজলৈ যাবলৈ নিদিব। যিকোনো ক্ষেত্ৰত আগভাগ আজি আপোনালোকে হঠাৎ ল'লে সেই আগভাগৰ পৰা উপকৃত লাভৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি আপোনালোকে অলপ সাৱধানে চলা ফিৰা কৰাটো উচিত। হাত ভৰিত আঘাত পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে বিচৰাৰ মতে ভাল ফল নাপাব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোত দুই এটা তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য যদি আৰম্ভ কৰিব বিচাৰে বা ঘৰত যদি যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত আজি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে খুব শুভ হ'ব বুলি ক'ব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। সন্তানৰ প্ৰতি অকণমান চকু ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায় যদিও সন্তানৰ স্বাস্থ্যৰ শুভ বুলিয়েই ক'ব পৰা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰেমত আজি আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব, কিন্তু প্ৰেমত আজি আপোনালোকে আনৰ সহায় নোলোৱাটোৱেই মংগল হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ আজি আপোনালোকে কৰিব বিচাৰিলেও অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো অনুকূল হিচাপে আজি পাৰ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিয়াটো দৰকাৰ, তেতিয়াহে সফলতা লাভ কৰিব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটোৰ চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব যদিও কিছু ক্ষেত্ৰত আজি আপোনালোকৰ মনটো আনন্দিত হৈও পৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভবা ধৰণে ভাল খবৰ নাপাব পাৰে। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে সেই মূল্যৱান সম্পদ ক্ৰয় কৰাটো উচিত বুলি ক'ব পৰা যায়। কোনোবাই আজি আপোনালোকক ক'ৰবাত বেছিকৈ আপোনভাৱে লগ কৰিব বিচাৰিলেও বেছি স্পৰ্শকাতৰ নোহোৱাটোৱেই মংগল হ'ব পাৰে বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰৰ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে। কুগ্ৰহৰ প্ৰভাৱৰ কাৰণে আজি আপোনালোকৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সহকৰ্মীৰ দ্বাৰা উপকৃত লাভ কৰিব পাৰিব আজি আপোনালোকে। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত আজি অলপ চকু ৰাখিব লাগিব। অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ পৰা ঘৰখনত আজি এটা আনন্দময় পৰিৱেশ বিৰাজ কৰিব পাৰে আজি আপোনালোকৰ। কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা ঘৰৰ কোনো লোকে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱেই পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব যদিও কেতিয়াবা শৰীৰে কিছু অশান্তি দিয়াৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো লোকে বা গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটো খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো শুভ বুলি ক'ব পৰা যায় আৰু ঘৰত কোনো ব্যক্তিৰ চাকৰিৰ খবৰো আহিব পাৰে। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানেৰে আগভাগ ল'ব লাগিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে।
আত্মীয়ৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কুগ্ৰহৰ প্ৰভাৱৰ কাৰণে আজি আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও নিশ্চিত নহ'ব, কাৰণ কোনো গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰাৰ আশংকাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ টকা পইচাৰ অভাৱৰ পৰা সামান্য সকাহ আজি আপোনালোকে পাব। সন্দেহৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত অশান্তি সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। হাতৰ পৰা সুযোগ হেৰাই পৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুনকৈ ব্যৱসায়িক বাণিজ্য প্ৰতিষ্ঠিত কৰিব বিচাৰিলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। সন্তানৰ ভুলৰ বাবে সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলেও আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে আৰু ভ্ৰমণৰ ফলত হ'ব পাৰে আজি আপোনালোকৰ দ্ৰব্য লাভ। কোনো অচিনাকি ব্যক্তিয়ে যাতে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখক। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ সন্দেহৰ কাৰণে কিছু অশান্তিদায়ক হৈ পৰিব পাৰে ঘৰুৱা পৰিৱেশ। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। নিবনুৱাসকলৰ কাৰণে কিছু পৰিমাণে সমস্যা পাতল হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ দুয়োজনৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও সেই ব্যৱসায়ত চকু ৰাখিব লাগিব, তেতিয়াহে লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অবাবত যাতে অৰ্থ ব্যয় নহয় তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। পাবলগীয়া ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত বঞ্চিত হ'বলগীয়াও হ'ব পাৰে। নতুনকৈ আজি আপোনালোকে যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। যান বাহন ব্যৱসায়ৰ লগত থকা লোকসকলে বা যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলে কিন্তু আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ ৰাতিপুৱা 3 বজাত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।